নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেলফ ফৰ্মুলা পুনৰবাৰ স্বাগতম জনাইছো আৰু এটা কোৱেশ্চন মই আগতে এটা ভিডিও এটা বনাইছিলো মই এমএসসি নাৰ্সিংৰ স্পেশালিটি কি হয় বা এলিজিবিলিটি কি হয় তো এতিয়া মোক কিছুমান প্ৰশ্ন কৰিছে যে পিএইচডি নাৰ্সিংৰ এলিজিবিলিটি কি হয় তো নাৰ্সিং ডিপাৰ্টমেন্টত যদি আপুনি পিএইচডি কৰিব বিচাৰে তেনেহলে তাৰো কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে যেটো আপুনি ফুলফিল কৰিলেহে পিএইচডি কৰিব পাৰিব প্ৰথম এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল যে আপোনাৰ এমএসসি নাৰ্সিং ডিগ্ৰী থাকিব লাগিব আৰু এমএসসি নাৰ্সিং ডিগ্ৰীটো আপুনি এখন ৰিকগনাইজড ইউনিভাৰ্সিটিৰ আন্ডাৰত কৰিব লাগিব 2 নম্বৰ আপুনি যেতিয়া এমএসসি নাৰ্সিং কমপ্লিট কৰিব এমএসসি নাৰ্সিংৰ যেটো আপোনাৰ পাৰ্সেন্টেজ থাকিব হি পাৰ্সেন্টেজটো 55% ৰ পৰা 60% মিনিমাম আপোনাৰ পাৰ্সেন্টেজ থাকিব লাগিব আৰু হয়তো OBC SC ST তেওঁলোকৰ কাৰণে অকমান ৰিলেক্সেশন থাকিব আৰু ইট মে বি টিল 50% লৈকে হৈ যায় হেতু এটা কথা সেকেন্ড থিং ৰিকগনিশন আৰু কৈছে যে ডিগ্ৰী মাস্ট বি ৰিকগনাইজড বাই দা ইণ্ডিয়ান নাৰ্সিং কাউন্সিল আৰু ষ্টেট নাৰ্সিং কাউন্সিল যদি আপুনি এখন ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা এমএসসি নাৰ্সিং কৰিছে তেনহলে সেই ডিগ্ৰীটো INC আৰু SNC মানে ইণ্ডিয়ান নাৰ্সিং কাউন্সিল আৰু ষ্টেট নাৰ্সিং কাউন্সিলৰ দ্বাৰা ৰিকগনাইজড হ'ব লাগিব তেতিয়াহে আপোনাৰ ডিগ্ৰীটো ভ্যালিড বুলি ধৰা হয় এতিয়া নেক্সট পইণ্টটো হ'ল এন্ট্ৰেন্স এক্সাম ৰিকুৱাৰমেন্ট যেনেকৈ মেডিকেল পাবৰ কাৰণে নিট দিয়া হয় বিএসসি নাৰ্সিংৰ কাৰণে নিট দিব লাগে ঠিক তেনেদৰে আপুনি যদি এখন ইউনিভাৰ্সিটিৰ আন্ডাৰত নিজে পিএইচডি নাৰ্সিং কৰিব বিচাৰিছে এনৰোল কৰিব বিচাৰিছে তেনেহলে আপুনি এন্ট্ৰেন্স এক্সাম দিব লাগিব আৰু সেই এন্ট্ৰেন্স এক্সাম যেতিয়া আপুনি ক্লিয়াৰ কৰিব তেতিয়া ইন্টাৰভিউ হ'ব আৰু হেনুকা প্ৰসেসেৰে আপুনি পিএইচডি সিট ল'ব পাৰিব ঠিক তেনেদৰে ধৰক আমাৰ অসমত আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্স যিখন আমাৰ গুৱাহাটীত আছে আৰু সেইখন ইউনিভাৰ্সিটিৰ আন্ডাৰত যদি আপুনি পিএইচডি নাৰ্সিং কৰিব বিচাৰে তেনেহলে কৰিব পাৰে কিন্তু বছৰে এটা এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্ৰেন্স এক্সামটো আপুনি ক্লিয়াৰ কৰিলেহে পাৰিব তাৰপিছত কিছুমান প্ৰাইভেট ইউনিভাৰ্সিটিজও আছে যিয়ে নিজাকে এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰে ইন্টাৰভিউ কণ্ডাক্ট কৰে আৰু যদি আপুনি এন্ট্ৰেন্স ক্ৰেক কৰিব পাৰে তেতিয়া পিএইচডি নাৰ্সিং কৰিব পাৰিব আৰু যেনেকৈ ধৰক এইমছ জিপমাৰ নিমহান্স হেকিখন অটোনমাস ইনষ্টিটিউচনৰ পৰাও নিজাকে এন্ট্ৰেন্স এক্সাম কিছুমান কণ্ডাক্ট কৰে পিএইচডি নাৰ্সিংৰ কাৰণে আৰু যদি আপুনি বিচাৰে তেনেহলে আপুনি তাতো এন্ট্ৰেন্স এক্সাম দিব পাৰে তো আশা কৰো কিবা এটা ভ্যালুয়েবল ইনফৰমেশন দিবলৈ পাৰিছো আপোনাৰ যদি কিবা কোৱেশ্চন আছে তেনেহলে মোক কমেন্টত জনাবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ